জানুৱাৰী মাহৰ কুম্ভ ৰাশিৰ ৰাশিফলৰ বিষয়ে মই কৈ যাম। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত খেলা ধূলাত ক্ৰিয়াত যথেষ্ট শুভ দেখা পাইছোঁ আৰু খেল ধূলত যথেষ্ট অৰ্থ খৰচাও হ'ব। বিদ্যাৰ ক্ষেত্ৰত সন্মান লাভ হ'ব, যথেষ্ট উন্নতি আছে, সকলো কাৰ্যত সাফল্য হ'ব, যান বাহনৰ লাভ দেখা পাই আছোঁ মই। এই মাহটোত আপোনালোকৰ যথেষ্ট শুভ ফলদায়ক হ'ব। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ দিনাখন আপোনালোকে পূৰ্ণিমা নিশি পালন কৰিব, তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দুখ খণ্ডন হ'ব। আৰু অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব, তেনে কৰিলে শনিৰ যি অশুভ দুখ সেই দুখৰ পৰা খণ্ডন হ'ব। জানুৱাৰী মাহৰ 22 জানুৱাৰীৰ দিনাখন গণেশ চতুৰ্থী বৰ্ড আছে। এইবাৰ গণেশক আপোনালোকে যদি ৰঙা ফুলেৰে পূজা কৰে তেতিয়াহ'লে যথেষ্ট শুভ ফলদায়ক হ'ব, ধন প্ৰাপ্তি হ'ব আৰু ব্যৱসায়ীসকলৰ কাৰণে যথেষ্ট শুভদায়ক হ'ব। তো ৰঙা ফুলেৰে গণেশক পূজা কৰিব। আৰু শিক্ষাৰ্থীসকলৰ বাবে 23 জানুৱাৰী শুকুৰবাৰৰ দিনাখন শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। আৰু সৰস্বতী পূজা ভাগ যদি হালধীয়া ফুলেৰে মা সৰস্বতীক পূজা অৰ্চনা কৰে, এই শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট উন্নতি সাধন হ'ব। ধন্যবাদ।